নমস্কাৰ, স্বাগতম জনাইছোঁ HKN নিউজ 24 সমূহ দৰ্শকসকলক মই এন চৌধুৰী। বন্ধুসকল, পলকতে চাওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰক লৈ আমচুৰ প্ৰতিবাদ। হিন্দু বাংলাদেশীৰ বোজা অসমে নলয় বুলি আমচুৰ হুংকাৰ। আমচুৱে দাহ কৰিলে চৰকাৰী নিৰ্দেশৰ প্ৰতীকী প্ৰতিলিপি। হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰক লৈ আমচুৰ প্ৰতিবাদ। হিন্দু বাংলাদেশীৰ বোজা অসমে নলয় বুলি আমচুৰ হুংকাৰ। আমচুৱে দাহ কৰিলে চৰকাৰী নিৰ্দেশৰ প্ৰতীকী প্ৰতিলিপি। গুৱাহাটীৰ শ্বহীদ ন্যাসত প্ৰতীকী প্ৰতিলিপি দাহ কাৰ্যসূচী। জিলাই জিলাই আমচুৱে লৈছে প্ৰতিবাদী কাৰ্যসূচী। বিদেশী ন্যায়াধিকৰণৰ পৰা হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰ। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা মুছলমানলৈ নাগৰিকত্বৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা, উত্তেজিত লোকে জীৱন শেষ কৰিলে তিলক দাসৰ। গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা, চোৰৰ সন্দেহত ৰাজপথতে এজনক মৰিয়াই হত্যা। চোৰৰ সন্দেহত কোবাই হত্যা ৰিক্সা চালকক। তিলক দাস নামৰ ৰিক্সা চালকজনক হত্যা উত্তেজিত একাংশৰ। দুজন যুৱকক চোৰ বুলি সন্দেহ কৰি ধৰিছিল একাংশই। পাণবজাৰত সংঘটিত এই ঘটনাত আৰক্ষীৰো নিষ্ক্ৰিয় ভূমিকা। আৰক্ষীয়ে ঘটনাটো দেখিও আওকাণ কৰা বুলি অভিযোগ। পিছত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহৃত ৰড বাহৰ লাঠি। পৰৱৰ্তী খবৰ, ডি ভোটাৰৰ কেছ নাইকিয়া কৰি হিন্দু বাংলাদেশীক প্ৰদান কৰা হ'ব নাগৰিকত্ব। ইয়াৰ বাবে চৰকাৰে আৰম্ভ কৰিছে মিয়াখেদা আন্দোলন। চৰকাৰৰ নিৰ্দেশক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ। প্ৰায় 70,000 হিন্দু বঙালী বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰিব চৰকাৰে। ডি ভোটাৰৰ কেছ নাইকিয়া কৰি হিন্দু বাংলাদেশীক প্ৰদান কৰা হ'ব নাগৰিকত্ব। ইয়াৰ বাবে চৰকাৰে আৰম্ভ কৰিছে মিয়াখেদা আন্দোলন। চৰকাৰৰ নিৰ্দেশক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ। বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰক লৈ ৰাজ্যজুৰি বিতৰ্ক। আজি ৰাজ্যজুৰি প্ৰতিবাদ সৌদ অসম ছাত্ৰ সন্থাৰ। বিদেশী ন্যায়াধিকৰণত নাথাকিব হিন্দু বাংলাদেশীৰ গোচৰ। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা মুছলমান লোকে পাব নাগৰিকত্ব। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা 6 ধৰ্মীয় লোকৰ বিৰুদ্ধে নচলাই গোচৰ। কা অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। চৰকাৰৰ এই যুঁজাক লৈ গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতি। ধৰ্মৰ নামত লাখ লাখ বিদেশীক নাগৰিকত্ব দিব বিচাৰিছে চৰকাৰে। মিয়াৰ বিৰুদ্ধে উচ্ছেদ কৰি হিন্দু বাংলাদেশীক দিব বিচাৰিছে সংস্থাপন। প্ৰায় 70,000 হিন্দু বঙালী বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰিব চৰকাৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, শৃংখল চলিহা নপৰা নুশুনা ল'ৰা, কোনো বিষয়বস্তুৰে জ্ঞান নথকা ল'ৰা। সদায় কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়ে শৃংখলে। শৃংখল চলিহাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বিভাজনৰ পৃষ্ঠপোষকতা কৰিছে। উজনিৰ পৰা মিয়াখেদা অভিযানক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ। শৃংখল চলিহা নপৰা নুশুনা ল'ৰা, কোনো বিষয়বস্তুৰে জ্ঞান নথকা ল'ৰা। সদায় কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়ে শৃংখলে। শৃংখলক হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে। উজনিৰ পৰা মিয়াখেদা অভিযানক লৈ পুনৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। বিল লাচিত সেনাৰ নেতা শৃংখল চলিহাক লৈ সৰব হৈ পৰিল বিধায়কগৰাকী। কোনো শ্ৰমজীৱী ভাৰতীয় নাগৰিক বিপদত পৰিলে অখিলে সহায় কৰিবই। মুখ্যমন্ত্ৰীয়ে নিজে শিৱসাগৰত মিয়াখেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছে। উজনিৰ দল সংগঠন মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ। অখিল গগৈৰ প্ৰশ্ন আৰু যুক্তিৰ সন্মুখত মুখ্যমন্ত্ৰী থিয় হ'বলৈ অসুবিধা হয়। শিৱসাগৰখন বিজেপি আৰু RSSৰ মাজত তুলি দিবলৈ চেষ্টা কৰিছে। অখিল গগৈয়ে কেতিয়াও মিয়া প্ৰীতি নেদেখুৱায়, মানুহ প্ৰীতি দেখুৱায়। মই কাকো কেয়াৰ নকৰাকৈ দুখীয়া শ্ৰমজীৱী লোকক সহায়ৰ বাবে প্ৰস্তুত। কোনো মিয়া ধৰ্ম বিদেশীৰ প্ৰতি সহানুভূতি সামান্যতমো অখিল গগৈ নাই। মানুহ হিচাপে অখিল কোমল অন্তৰৰ, কিন্তু সংগ্ৰামী হিচাপে কঠোৰ অখিল। পৰৱৰ্তী খবৰ, এইবাৰ বিজেপি নেতাৰ ঘৰত CIDৰ অভিযান। মণ্ডল বিজেপিৰ সভাপতিৰ ঘৰত নিশা চলিল অভিযান। তদন্তকাৰী দলে বিজেপি নেতাজনৰ পৰা জব্দ কৰিলে বহু নথি পত্ৰ। উন্নয়নমূলক আঁচনিৰ সামগ্ৰী বিতৰণক লৈ উঠা অভিযোগক লৈ তদন্ত CIDৰ। এইবাৰ বিজেপি নেতাৰ ঘৰত CIDৰ অভিযান। মণ্ডল বিজেপিৰ সভাপতিৰ ঘৰত নিশা চলিল অভিযান। ধীৰেন সোণোৱাল নামৰ বিজেপি নেতাৰ ঘৰত CIDয়ে চলালে অভিযান। সোণোৱাল কছাৰীৰ স্বায়ত্তশাসিত পৰিষদত হোৱা দুৰ্নীতিক লৈ অভিযানৰ খবৰ।
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধীৰেন সোণোৱাল লখিমপুৰৰ বগী নদী মণ্ডল বিজেপিৰ সভাপতিও। উন্নয়নমূলক আঁচনিৰ সামগ্ৰী বিতৰণক লৈ উঠা অভিযোগক লৈ তদন্ত CIDৰ। তদন্তকাৰী দলে বিজেপি নেতাজনৰ ঘৰৰ পৰা জব্দ কৰিলে বহু নথি পত্ৰও।